মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহি গ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ তাৰিখ। অতি শীঘ্ৰেই ঘোষণা কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ দিন। 2026 বৰ্ষত যিসকলে মেট্ৰিক আৰু এইচএছ পৰীক্ষা দিছা, তেওঁলোকৰ ৰিজাল্ট অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। মোৰ চেনেলটোত যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। এই চেনেলটোত জব আৰু ক্লাছ 9-10ৰ ষ্টাডি বিষয়ক ভিডিঅ'বোৰ দিয়া হ'ব। এই চেনেলটোৰ লগত জড়িত থাকিবা। এই ভিডিঅ'টো চালে ইউটিউবত আৰু বেলেগ ভিডিঅ' চাব নালাগে। এই ভিডিঅ'টোৰ পৰাই বুজিব পাৰিবা কেতিয়া দিব মেট্ৰিক তথা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। 2025 বৰ্ষত SSLC পৰীক্ষা আৰম্ভ হৈছিলে 15 ফেব্ৰুৱাৰীত আৰু শেষ হৈছিলে 3 মাৰ্চত। আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিলে এপ্ৰিলৰ 11 তাৰিখ 2025 10:30 AM। অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ 39 দিন পিছত ৰিজাল্ট দিছিলে। আসাম হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন 2025ত আৰম্ভ হৈছিলে 13 ফেব্ৰুৱাৰীত আৰু শেষ হৈছিলে এক্সাম মাৰ্চৰ 17 তাৰিখে। আৰু ৰিজাল্ট দিছিলে এপ্ৰিলৰ 30 তাৰিখে ৰাতিপুৱা 9টা বজাত। এইচএছ পৰীক্ষা শেষ হৈছিলে 17 মাৰ্চত, ৰিজাল্ট দিছিলে 44 দিন পিছত। 2026 বৰ্ষত SSLC পৰীক্ষা শেষ হৈছে 27 ফেব্ৰুৱাৰী তাৰিখে। অতি শীঘ্ৰেই মাৰ্চ মাহৰ শেষৰ ফালে ঘোষণা কৰিব মেট্ৰিকৰ ৰিজাল্ট। তাৰ এসপ্তাহ পিছতে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। ধন্যবাদ।